নমস্কাৰ তোমালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আজি আমি মৰিগাঁও ডিষ্ট্ৰিক্টৰ যি প্ৰি ফাইনেল এক্সাম হৈ গৈছে ক্লাছ 10ৰ তো তাৰ মেথছৰ যিখন কুৱেশ্যন পেপাৰ সেইখন আমি ডিছকাছ কৰিম ঠিক আছে তো ইয়াত যদি চাওঁ আমাৰ প্ৰথম যিটো প্ৰশ্ন কৈছে যদি m আৰু n দুটা অযুগ্ম মৌলিক সংখ্যা যাতে m গ্ৰেটাৰ দেন n তেন্তে m স্কোৱাৰ মাইনাছ n স্কোৱাৰ হ'ব এটা কি সংখ্যা ঠিক আছে তো ইয়াত যদি আমি চাওঁ দুটা অযুগ্ম মৌলিক সংখ্যা আমি ধৰি ল'ব লাগিব অযুগ্ম মৌলিক সংখ্যা বুলি ক'লে আমি কোনবোৰ বুজিম যেনে ধৰি লোৱা 3 5 7 11 13 তো সেইবোৰ তো গতিকে আমি m আৰু n দুটা ধৰি ল'ব লাগিব তো ধৰো m টো হৈছে আমাৰ 5 ঠিক আছে n টো হৈছে আমাৰ 3 কাৰণ যেহেতু আমাক কৈছে m টো কি হ'ব লাগিব m is greater than কি হয় n তো এটা আমি দুইটাকে কি কৰিব লাগিব স্কোয়াৰ কৰিব লাগিব m স্কোয়াৰ মাইনাছ n স্কোয়াৰ m ৰ ঠাইত আহিব 5 স্কোয়াৰ n ৰ ঠাইত আহিব 3 স্কোয়াৰ তো মাইনাছ কৰি দিয়া 25 আৰু 9 তো এনসাৰটো কি হৈ যাব আমাৰ 16 আৰু 16 এটা কি সংখ্যা হয় যুগ্ম সংখ্যা হয় তো গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমাৰ কি হ'ব যুগ্ম সংখ্যা অৰ্থাৎ এইটো ঠিক আছে তাৰপৰা সেকেন্ডটো কৈছে যদি p এটা অঋণাত্মক অখণ্ড সংখ্যা হয় তেন্তে তলৰ কোনটো পাঁচৰ গুণিতক হ'ব তো প্ৰথম কথা আমি জানিব লাগিব পাঁচৰ গুণিতক কি হয় তো পাঁচৰ গুণিতকবোৰ হৈছে 5 10 15 20 25 30 এইবোৰ অৰ্থাৎ গুণিতক মানে 1 2 কে পূৰণ কৰি 5 গুণ 5 5 2 10 5 3 গুণ 15 তো সেইবোৰ হৈছে আমাৰ গুণিতক নেউতাখন যদি পঢ়া তাতে গুণ শব্দটো ইউজ কৰাই হয় তো এটা পাঁচৰ গুণিতক কোনবোৰ হ'ব আৰু p এটা অঋণাত্মক অখণ্ড সংখ্যা ঋণাত্মক আৰু ধনাত্মক থাকে 0 1 2 3 4 বা ইফালে আহিলে -1 -2 -3 এইবোৰ হৈছে আমাৰ কি অখণ্ড সংখ্যা ঠিক আছে এটা আমাক কৈছে ধনাত্মক অখণ্ড সংখ্যা তো ধনাত্মক অখণ্ড সংখ্যা বুলি কোৱাৰ লগত কোনবোৰ হ'ব 1 2 3 4 এনেকুৱাবোৰ হ'ব ঠিক আছে এতিয়া এই অপচন কেইটা যদি আমি বহাই চাওঁ ধৰিলা 1 টোকে বহালো যেহেতু ইজি হ'ব তো 1 টো যেতিয়া বহাম 10 গুণ 10 তো 10 টো পাছৰ গুণিতক হ'ব এই 2 এটা আকৌ যোগ কৰি দিছে তো p ঠাইত যদি 1 বহাই দিয়া 10 ৰ লগত 2 যোগ হয় 12 হৈ যাব তো 12 টো এটা গুণিতক নহয় তো ইফালেও যদি চাওঁ সেইটো 13 হৈ যাব তো গতিকে এইটো গুণিতক নহ'ব এইটো 14 হৈ যাব সেইটো গুণিতক নহ'ব এইটো হিচাপ 5 যোগ কৰিছে তো 10 ৰ লগত 5 যোগ কৰিলে 15 হৈ যাব ন তো গতিকে এইটোতো গুণিতক হয় তো গতিকে এই দুইটা মিলি কি হৈ যাব গুণিতক হ'ব তাৰপিছত 3 টো আমাক কি কৈছে 3 টো আমাক কৈছে যে x ব্যস্ত সমানুপাত কি হয় y আৰু লগতে আমাক x ৰ y মান দিছে 20 x ৰ মান দিছে 5 আৰু আনটো x ৰ মান দিছে আমাক কিমান 50 তো সমানুপাত আৰু ব্যস্ত সমানুপাতত কি হয় প্ৰত্যেকটোৰে দুটা দুটাকে মান দিয়া থাকে তো আন এটা y কি কৰিছে আমাক উলিয়াব দিছে ধৰিলো এইটো y1 এইটো x1 এইটো y2 এইটো x2 ঠিক আছে তো এটা এইটো আমি উলিয়াব লাগে কিমান হ'ব তো তোমালোকে ক্লাস 8 মানতে কৰিছাই ব্যস্ত সমানুপাত আৰু প্ৰত্যক্ষ সমানুপাত তো ব্যস্ত সমানুপাতত হৈ আছে কি এই সমানুপাতিক চিনটো যদি আমি নোহোৱা কৰি দিও কি আহে ওপৰত এটা k তো y টো হৰণ হৈছে সিফালে লৈ যোৱা কি হৈ যাব পূৰণ তো এইটো এনেকুৱা হৈ যাব বাকি এটা যদি আমি সমাধান কৰিব কাৰণে চাওঁ তো এইটো আমি এনেকে লিখিব লাগিব কাৰণ সমানুপাত মানে হৈছে কি যত দুটা অনুপাত থাকে আৰু সমান হৈ থাকে তো এতিয়া যদি সোয়াত মানকিটা যদি বহাই দিয়া তোমালোকে x1 ৰ ঠাইত 5 y1 ৰ ঠাইত 20 আৰু সিফালে x2 ৰ ঠাইত 50 আৰু y2 টো মানে যেটো y উলিয়াব দিছে হেতুক আমি y2 বুলি ধৰিছো ঠিক আছে তো গতিকে এটা 50 টো সিফালে লৈ আহা সিফালে লৈ আহিলে 0 0 কাটা গল 5 5 কাটা গল বাকি থাকি গল কি 2 তো y মান কি হ'ব আমাৰ 2 তো ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব c ইয়াৰ হ'ব এটো c তাৰ পিছত আহিলে আমাৰ 4 নম্বৰ যেটো প্ৰশ্ন আছে যদি আলফা আৰু বিটা x² - bx + k এর শূন্য হয় তে k এর কি মানৰ বাবে 3α + 2β = 20 হ'ব নিৰ্ণয় কৰা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে আমাৰ যদি আলফা আৰু বিটা যেটো অলৰেডি ক'লো প্ৰশ্নটো ক'লো তো গতিকে এটো সমাধান কৰিবলৈ হলে আমি যি শূন্য দুটাৰ যোগফল আছে ন হেতুলৈ যাব লাগিব তো ইয়াত দিয়া থকা সমীকৰণ হৈছে আমাৰ এটো ঠিক আছে শূন্য দুটা হৈছে আলফা আৰু বিটা
তো আমি কি জানো দুটা শূন্যৰ যোগফল সদায় কিমান হয় -b/1 হয় তো -b এটো হৈছে আমাৰ ফৰ্মুলাতে আছে আমি জানো আলফা প্লাস বিটা ইকুয়াল টু কি হয় -b/a হয় ঠিক আছে তো ইয়াত যদি আমি সমীকৰণটোৰ লগত তুলনা কৰি চাওঁ তো b ঠাইত আমি কি লিখিব লাগিব -b মানে b ইকুয়াল টু -b হৈ যাব আৰু ফৰ্মুলাটোৰ ফালৰ পৰা এটা মাইনাস আহিব তো মাইনাসে মাইনাসে লগ লাগি কি হৈ যাব প্লাস তো প্লাস b/1 আৰু 1 টো তলত লিখাই নহয় তো গতিকে আলফা প্লাস বিটা ইকুয়াল টু b ঠিক আছে এটো লিখিছো যদি এটো আমাৰ অংকটোত ইমান প্ৰয়োজন নাই ঠিক আছে কিন্তু তাৰ পিছত আকৌ আমি জানো যে শূন্য দুটাৰ পূৰণফল কি হয় c/a তো ইয়াত যদি চোৱা c কি হ'ব k আৰু c ইয়াত c কি হ'ব ইয়াত c হ'ব তোমালোকৰ k আৰু a হ'ব কি 1 তো গতিকে আলফা ইনটু বিটা ইকুয়াল k/1 হৈ যাব আৰু 1 টো লিখা নহয় তো আলফা বিটা ইকুয়াল টু k এটা আলফা আৰু বিটাৰ মানটো কিমান হ'ব হেতু আমি উলিয়াব লাগে আৰু লগতে k এর কিমান হয় হেতু উলিয়াব লাগে ইয়াত অপচন a টো শুদ্ধ হ'ব 16 কিয় হ'ব এটো চোৱা যদি k এর মান আমাৰ -16 হয় তেতিয়া হলে আমি কি ক'ব পাৰিম যে আলফা ইকুয়াল টু 8 বিটা ইকুয়াল টু -2 কাৰণ আলফা আৰু বিটা পূৰণ হয় k টো পাম আমি তো 8 দুগুণ কি হ'ব 16 প্লাসে মাইনাসে পূৰণ হয় কি হ'ব মাইনাস তো গতিকে আলফা বিটা পূৰণ কৰিলে আমি k টো পাম ঠিক আছে এতিয়া কৈছে আলফা বিটা মানটো এনেকুৱা হ'ব লাগিব যাতে যোগ কৰিলে কি হয় এই ধৰণৰ হয় তো এটো বহাই চাব পাৰা তোমালোকে আলফাৰ ঠাইত তো আমাক দিছিলে কিমান 3 আলফা 2 বিটা ঠিক আছে তো আলফাৰ ঠাইত তোমালোকে কি বহাব লাগিব 8 আৰু বিটাৰ ঠাইত কি বহাব লাগিব -2 তো বহাই চোৱা 24 মাইনাস কি হৈ যাব 4 তো সমান হৈ যাব কি 20 ঠিক আছে তো গতিকে ইয়াত অপচন কোনটো শুদ্ধ হ'ব ইয়াত অপচন শুদ্ধ হ'ব এটো তাৰপিছত 5 নম্বৰটো চোৱা দ্বিঘাত সমীকৰণ ax² + 6x + c is not equal to 0 মূল দুটাৰ পূৰণফল মূল দুটাৰ যোগফল সমান হ'ব যদিহে তো কৈছে কি এই সমীকৰণটোৰ মূল দুটাৰ পূৰণফল কি হ'ব লাগিব সমান হ'ব লাগিব ঠিক আছে তো এটা সুধিছে যে মূল দুটাৰ পূৰণফল মূল দুটাৰ যোগফলৰ সমান হ'ব যদিহে এই অপচন কেইটাৰ ভিতৰত আমি যিকোনো এটা ক'ব লাগে যাতে ইহঁতৰ মূল দুটাৰ পূৰণফল আৰু মূল দুটাৰ যোগফল কি হয় সমান হয় তো প্ৰথম কাম আমি কি কৰিম সমীকৰণটো পাতি ল'ম ঠিক আছে তো ইয়াত আমাক সমীকৰণটো কি দিয়া আছে ax² plus 6x plus c equal to 0 এতিয়া কোনো এটা সমীকৰণৰ মূল দুটা বুলি ক'লে আমি আলফা আৰু বিটাই জানো ঠিক আছে তো ইহঁতৰ যোগফল বুলি কৈছে মূল দুটাৰ পূৰণফল আৰু যোগফল সমান হয় অৰ্থাৎ আলফা প্লাস বিটা ইকুয়াল টু কি হ'ব আলফা ইনটু বিটা আৰু আলফা প্লাস বিটাৰ ফৰ্মুলা কি হয় -b/a তো মাইনাস চিন আহিব b মানে ইয়াত কি হৈ যাব 6 আৰু a মানে ইয়াত কি আছে a আছে ঠিক আছে তাৰ পিছত আকৌ আলফা ইনটু বিটাৰ ফৰ্মুলা কি আছিল c/a তো c মানে তো c আহি গ'ল ইয়াত a মানে আহি গ'ল a বুজিছে তো এতিয়া যদি চাও ইয়াত a কাটাই গ'ল তো বাকি থাকি গ'ল কি -6 ইকুয়াল টু c তো c এর মানটো আমি পালো -6 আৰু যদি সমীকৰণটো যদি ভালদৰে চোৱা b ইকুয়াল টু কি হয় 6 অৰ্থাৎ b ইকুয়াল টু 6 আৰু c ইকুয়াল টু 6 হ'ল এটা তলৰ অপচন কেইটাৰ ভিতৰত যদি চাও এটা অপচন আমাৰ আছে b + c ইকুয়াল টু কি হয় 0 তো ইয়াতো তোমালোকে কৰি চোৱা এই দুটা যোগ কৰি চোৱা b আৰু c টো যোগ কৰি চোৱা 0 আহিব তো b + c অৰ্থাৎ b এর ভ্যালু আছিল 6 c এর ভ্যালু আছিল -6 তো आंसरটো কি আহিল 0 ঠিক আছে গতিকে এই মূল দুটাৰ যোগফল আৰু পূৰণফল যদি সমান হ'ব লগিয়া হয় কি হ'ব লাগিব b + c ইকুয়াল টু কি হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে তো গতিকে ইয়াৰ অপচন হ'ব কোনটো b টো হ'ব তাৰ পিছত আহিলে তলত দেখুৱা সমীকৰণটোত a আৰু b অজ্ঞাত ধ্ৰুৱক তো যদি ইমান প্ৰদত্ত সমীকৰণটোৰ সমাধান হয় তেন্তে a আৰু b মান নিৰ্ণয় কৰা মানে আমাক দুটা সমীকৰণ দিয়া আছে তো প্ৰথমে আমি সমীকৰণ কেইটা লিখিলো তো এক্সামত তোমালোকে এইখিনি ভাবিব পাৰিব লাগিব ঠিক আছে যেহেতু আজি কালি এতিয়া কোৱেশ্চনৰ প্যাটাৰ্ন চেঞ্জ হৈছে তো সমীকৰণ কেইটা আমি প্ৰথম লিখিলম 3ax + 4y = -2 আৰু সিফালে আছে 2x + by = 14 তো এতিয়া আমাক ইয়াত কৈছে কি যদি -3 আৰু 4 প্ৰদত্ত সমীকৰণটোৰ সমাধান হয় তো আমাক সমাধান আমাক কি দিয়া হৈছে সমাধান আমাক দিয়া হৈছে -3 আৰু 4 অৰ্থাৎ ইয়াত এটো হ'ব x ৰ ভ্যালু এটো হ'ব ইয়াত y ভ্যালু পৰীক্ষাত শৰ্টকাট কে কৰিব লাগিব স্পিডত কৰিব লাগিব ইয়াত বুজাবৰ কাৰণে মই এটা এটাকে কৈ দিছো
তো এতিয়া তোমালোকে ইয়াত x আৰু y মান ইয়াত বহাব লাগিব প্ৰথম সমীকৰণটো যদি আমি x আৰু y মান বহাই দিওঁ 3a ইয়াত আহি যাব -3 আৰু ইফালে 4y y ঠাইত আহি যাব 4 ইকুৱেল টু কি হ'ব -2 তো প্ৰথমটো যদি পূৰণ কৰোঁ এইটো হৈ যাব -9 এইটো হৈ যাব 16 আৰু ইফালে আছে -2 তো এতিয়া যদি চোৱা -9 16টো সিফালে লৈ যোৱা -2 -16 সমান কিমান হৈ যাব -18 আৰু ইফালে থাকি গ'ল -9a -9 যে কাটা গ'ল 9 গুণ কি হৈ যাব 18 তো a ইকুৱেল টু আহি গ'ল কি 2 এতিয়া a ৰ মান আহি গ'ল 2 তাৰপিছত আকৌ এতিয়া b মানটো উলিয়াবৰ কাৰণে 2 নম্বৰ সমীকৰণটোত যদি আমি মানকেইটা বহাই দিওঁ 2 নম্বৰ সমীকৰণত মানকেইটা যদি বহাই দিওঁ অৰ্থাৎ এইটোত যদি মানকেইটা আমি বহাই দিওঁ কি পাম চোৱা x ৰ ঠাইত বহাই দিয়া -3 y ঠাইত বহাই দিয়া 4 ইফালে আছে 14 তো গতিকে 2 গুণ হ'ব কিমান -6 ইফালে থাকিলে 4b আৰু ইয়াত থাকিলে 14 তো 6টো সিফালে লৈ যোৱা 6টো সিফালে লৈ গ'লে যোগ হৈ যাব 14 যোগ 6 সমান কি হৈ যাব 20 এতিয়া যদি আমাক b লাগে তো 4টো সিফালে লৈ যোৱা তো হৈ যাব কি 5 অৰ্থাৎ b ৰ ভ্যালু আহিব 5 a ৰ ভ্যালু আহিব কি 2 তো আমাৰ কোনটো অপচন হ'ব a অপচনটো শুদ্ধ হ'ব ঠিক আছে তাৰপিছত আহিলে এইটো যে কৈছে যে এই সমীকৰণটো আৰু এই সমীকৰণটোৰ সমান্তৰাল ৰেখা উপস্থাপন কৰে য'ত a আৰু b অখণ্ড সংখ্যা হ'ব যদিহে তলৰ কোনটো কণ্ডিশ্যন মানি চলে মানে এই দুটা সমীকৰণ সমান্তৰাল হ'বলৈ হ'লে a আৰু b ৰ মাজত সম্পৰ্কটো কি হ'ব সেইটো আমাক উলিয়াব দিছে ঠিক আছে তো প্ৰথমে আমি এতিয়া কি চাব লাগিব দুটা সমীকৰণ সমান্তৰাল কেতিয়া হয় তো দুটা সমীকৰণ আমাৰ সমান্তৰাল তেতিয়া হয় যেতিয়া সিহঁতৰ অনুপাত কেইটা এনেকুৱা হৈ থাকে a1 by a2 equal b1 by b2 is not equal to c1 by c2 এইটো আছে তোমালোকৰ কিতাপত আছে এইটো চাই ল'বা আৰু মোৰ এটা ৱেবছাইটো আছে তাত মই অলৰেডি কৰি থৈছোঁ সেইটো তোমালোকে চাই ল'ব পাৰিবা মই লিংকটো দি দিম ঠিক আছে তো ইয়াত এতিয়া আমি প্ৰথম সমীকৰণ কেইটা লিখিম সমীকৰণটো হৈছে ax plus 2y equal to 9 আৰু ইয়াত আছে 3x plus by equal to 18 আৰু অলপ মই স্পীড কৈছোঁ কাৰণ যিহেতু MCQ হয় গতিকে ইমান দীঘল কৰি থাকি লাভ নাই তো ইয়াৰ পৰা যদি আমি চাওঁ ইয়াত a1 equal to আমি কি লিখিম a b1 equal to আমি কি লিখিম 2 c1 equal to আমি কি লিখিম -9 কিয় হৈছে অলৰেডি তোমালোকে জানা যিহেতু মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা বাকি a2 হ'ব 3 b2 হ'ব b আৰু c2 হ'ব আমাৰ কিমান -18 তো ইয়াত এই যেটো কন্ডিশন দিয়া হৈছে আমি প্ৰথম হেতু ইউজ কৰিম ঠিক আছে তো ইয়াত a1 by a2 equal to b1 by b2 তো ইয়াত a1 ৰ খলনি আমি কি বহাম a বহাই দিম a2 ৰ খলনি 3 বহাই দিম b1 ৰ ঠাইত আমি 2 বহাই দিম b2 ৰ ঠাইত আমি কি বহাই দিম b এটা সোয়া b2 সিফালে লৈ যোৱা ab হৈ যাব আৰু 2 3 গুণ কি হৈ যাব 6 ঠিক আছে তো ইয়াত এনেকুৱা দিয়া আছে নেকি আমি চাওঁ এটো অপচন কোনটো হবে এটো d ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব d হ'ব তাৰ পিছত চোৱা এজন ছাত্ৰই 3x² - 10x - 8 ৰ মধ্যপদ বিভাজন কৰিবলৈ তলত দিয়া ধৰণে চেষ্টা কৰা হৈছে সোপান 1 সোপান 2 তো m আৰু n ৰ মান উলিয়াব লাগে ঠিক আছে মানে এটো সমীকৰণ দিয়া আছে ইয়াক উৎপাদক বিশ্লেষণ বা উৎপাদক আমি যে মাজৰটো ভাঙি দিও তো তেনেকুৱাকে ভঙা হৈছে ঠিক আছে তো m আৰু n ৰ মান কোনটো হ'ব প্ৰথমে আমি সমীকৰণটো চাওঁ তোমালোকে প্ৰথমে অপচনত গুছি নাযাবা প্ৰথমে প্ৰশ্নটো সলভ কৰিবৰ কাৰণে ট্ৰাই কৰিবা নহলে টাইম নিমিলিব তো ইয়াত চোৱা আমি যেতিয়া উৎপাদক বিশ্লেষণ কৰিছিলো মধ্যপদটো বিভংগন কৰি বা ভাঙি পেলা তো ইয়াত আমি কেনেকৈ কৰিম চোৱা 3 টো 8 লগত পূৰণ কৰা কিমান হ'ব -24x² তো মাজৰ নাম্বাৰটো এনেকুৱাকৈ এতিয়া দুটা পাৰ্টত ডিভাইড কৰিব লাগে বা ভগাই দিব লাগে যাতে যোগ কৰিলে -10 আহে আৰু পূৰণ কৰিলে যাতে এইটো আহে ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিম চোৱা 3x² - 12x যোগ 2 -8 equal to 0 ঠিক আছে কাৰণ চোৱা 12 দুগুণ কি হৈ যাব 24 হ'ব আৰু এটা মাইনাস আৰু এটা প্লাস ৰাখিছো কাৰণ তেতিয়াহে বিয়োগ হ'ব -12 ৰ পৰা +2 গলে কি থাকিব -10 থাকিব মাইনাসে প্লাসে পূৰণ কৰিলে মাইনাস হ'ব তো 12 দুগুণ 24 মাইনাসে প্লাসে মাইনাস গতিকে এটা পূৰণ কৰিলে কি হ'ব -24x² আৰু যদিহে যোগ কৰা কি হ'ব -10 হ'ব অৰ্থাৎ এটো যদি আমি চলকত লিখিবলৈ যাওঁ এখিনিত যদি m লিখি দিও আৰু এটোত যদি আমি n লিখি দিও তো আমাৰ প্ৰশ্নটো যেটো দিছিল সেটো আমি পাই গলো তো এটো আছিল
দেখিছা এইটো তো গতিকে m ৰ সলনি আমি কি বুলি ক'ব পাৰো 12 বুলি ক'ব পাৰো n ৰ সলনি আমি কি বুলি ক'ব পাৰো 2 বুলি ক'ব পাৰো তো ইয়াত m টো 12 কোনটো হ'ব এইটো অপচন এ ঠিক আছে ইয়াত শুদ্ধ হ'ব অপচন এ তাৰপিছত 9 নম্বৰটো দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব য'ত a = 5q + r হ'ব তেতিয়াহ'লে তলৰ কোনটো শুদ্ধ হ'ব এইটো তোমালোকৰ থিওৰামতে আছে তো এইটো হ'ব তো গতিকে থিওৰামতে আছে এইটো জানাই তোমালোকে ঠিক আছে তাৰপিছত আহিলে আমাৰ 10 নম্বৰটো 10 নম্বৰটোত আমাক কৈছে কি এইটো চাই ল'বা চেক কৰি ল'বা ঠিক আছে মই পাহৰিছোঁ কিতাপখন মেলি নাথাকো এতিয়া তো গতিকে এইটো চাই ল'বা কোনটো হয় এইটো লেছ দেন দুইটাতে আছিলে ইকুৱেল টু দুইটাতে আছিলে নাই সেইটো এবাৰ চেক কৰি ল'বা তোমাৰ ইকুৱেলিটৰ বিভাজনৰ প্ৰমেয়িকাত আছিলে বাকী 10 নম্বৰটো কৈছে কি cos θ = 2/3 আৰু এইটো ইমান হ'লে তো তেতিয়াহ'লে কিহৰ মান উলিয়াব দিছে cos θ = 2/3 হ'লে এই বাকীখিনি মান উলিয়াব আমাক দিছে ঠিক আছে তো এইটো এতিয়া আমি চাব লাগিব কি হয় তো প্ৰথমটো লিখি লোৱা প্ৰথম আমাক প্ৰশ্নটো দিয়া আছে কি 2 sec square theta plus 2 tan square theta minus 7 তো ইয়াৰ মানটো আমি উলিয়াব বাকি এইটো চাগে কিতাপত ডাইৰেক্ট প্ৰশ্নই আছিলে তো মনতো ৰাখি ল'ব পাৰা আৰু নহলে সলভ কৰিব পাৰা সো ইয়াত যদি আৰু cos θ আমাক কিমান গিভেন আছে cos θ আমাক দিয়া আছে 2/3 ইয়াত আমাৰ আছে কিমান ইয়াত আছে sec square theta তো সদায় মনত ৰাখিব লাগিব যে sec টো কিহৰ উল্টা হয় cosৰ উল্টা হয় গতিকে ইয়াত আমি কি বহাই দিম 3/2 স্কয়াৰ কাৰণ 2/3 টো উল্টা কৰি দিয়া 3/2 স্কয়াৰ হৈ যাব বাকি থাকিলে 2 tan স্কয়াৰ এটা tan স্কয়াৰৰ মানটো উলিয়াই ল'ব লাগিব কিমান হয় ইয়াৰ পৰা cosৰ পৰা tan স্কয়াৰ মান এটা ফৰ্মুলা আছিল আমাৰ 1 + tan স্কয়াৰ = sec স্কয়াৰ ঠিক আছে sec স্কয়াৰ মান কিমান আহিছে আমাৰ তো এটা ফৰ্মুলা আছিল আমাৰ 1 + tan স্কয়াৰ = sec স্কয়াৰ গতিকে tan স্কয়াৰ সলনি আমি কি বহাই দিব পাৰিম 1 - sec স্কয়াৰ থিটা ফৰ্মুলা মনত থাকিবই লাগিব তো এটা মান বহাই দিলেই হ'ল তো এইটো যদি পূৰণ কৰি দিও কি হৈ যাব 2 হৈ যাব 9 হ'ব ইয়াত থাকিব 4 + 2 তো ইয়াতো আহি যাব আমাৰ 1 - 9/4 তো ইয়াত থাকিলে -7 গোটেই কমপ্লিট কৰিব লাগিব ঠিক আছে এইটো দীঘল অংক আছিল কিতাপত আছে তোমালোকৰ 2 ইয়াত কাটা যাব দুবাৰ 9/2 ইয়াত থাকি যাব 2 * এইটো যদি আমি লসাগুলৈ বিয়োগ কৰো ইয়াত হৈ যাব এইটো এনেকুৱা তো ইয়াত কাটা যাব এইটো আকৌ 2 তো বাকি থাকি গল কি ইয়াত বাকি থাকি যাব 9/2 + 5/2 -7 লসাগুলোৱা 2 9 + 5 এইটো আহিব 14 আহি যাব 9 × 5 = 14 14 - 14 / 2 এনসাৰটো কি হৈ যাব 0/2 ওভাৰঅল এনসাৰটো আমাৰ কি হ'ব 0 হ'ব ঠিক আছে এটা 0 হলে অপচন কোনটো শুদ্ধ হ'ব ইয়াত C2 হৈছে তো কৰিব লাগিব স্পিড কৰিব লাগিব মনত থাকিব লাগিব যেনে ইয়াত মই এটা যদি চাই ফৰ্মুলাটো কোপা আহিছে মই এটা এক্সপ্লেইন কৰা নাই কাৰণ অলৰেডি জানা তোমালোকে যেহেতু ভিডিও যেতিয়া ইউটিউবত বিচাৰি ফুৰিছা শিকিবৰ কাৰণে তো নিশ্চয় এইটো জানা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে এইটো ইয়াত কৈছে যে √3 tan θ - 3 = যদি 0 হয় তেন্তে θ = কিমান হ'ব ঠিক আছে তো এটা সলভ কৰিলে দেখা তেনেকুৱা হ'ব যেহেতু ইকুৱেল টু 0 আছে তো θ টো মই সিফালে লৈ গ'লো প্লাস হৈ গ'ল √3 টো ইয়াত পূৰণ হৈছে সিফালে আহিলে কি হ'ব হৰণ হ'ব ঠিক আছে তাৰ পিছত মই ইয়াত কি কৰিছো তলৰ যেটো √3 আছে সেইটো নোহোৱা কৰিছো তাৰ কাৰণে তোমালোকে অলৰেডি কৰিছা 9 টো কৰিছা এইটো ক্লাস 10 ৰ আৰম্ভণিতে আছে তো তলৰ √3 এটা পূৰণ কৰিলো তলৰ √3 এটা যেতিয়া মই পূৰণ কৰিম এইটো কি হৈ যাব তলৰ √3 টো 3 হৈ যাব কেনেকৈ হৈছে যদি চাও তো ক'বতো নালাগে এতিয়া তথাপি কৈ দিছো √3 * কি হ'ব √3 লগত এইটো কি হৈ যাব এনেকুৱা হৈ যাব ঠিক আছে তলৰটো হৈ যাব √3 হোল স্কয়াৰ আৰু ওপৰটো এইটো সেম থাকিব স্কয়াৰ লগত √over কাটা যাব তো তলৰ হৈ গ'ল 3 ওপৰত অলৰেডি 3 আৰু √3 আছে তো 3 কাটা গ'ল বাকি থাকি গ'ল √3 এতিয়া আমি কি জানো tan 60 = √3 হয় গতিকে tan 60 পাতি দিলো tan কাটা গ'ল বাকি থাকি গ'ল θ = 60 তো ইয়াত আমাৰ কোনটো শুদ্ধ হ'ব অপচন বি
তাৰপিছত আহিলে 12 নম্বৰটো এটা দ্বিঘাত বহুপদ pxৰ লেখডাল ইমান আৰু বিন্দুৰ মাজেৰে গ'লে বহুপদটো শূন্য হ'ব। তো সদায় এটা কথা মনত ৰাখিবা, গ্ৰাফ এটা যেতিয়া অঁকা হয়, গ্ৰাফডালৰ যিবোৰ বিন্দুৰ মাজেৰে যায় সেইবোৰ বিন্দুৰে হৈছে সেই গ্ৰাফডালৰ সমীকৰণটোৰ শূন্য। মানে গ্ৰাফ এটা আঁকিবৰ কাৰণে আমাক সমীকৰণ এটা লাগিব, তো সেই সমীকৰণৰ যিবোৰ শূন্য হ'ব সেইবোৰ যি বিন্দুৰ মাজেৰে পাৰ হয় সেইবোৰে হ'ব। তো ইয়াত যদি চোৱা এইটোৰ মাজেৰে পাৰ হৈছে, এইটোৰ মাজেৰে পাৰ হৈছে, এইটোৰ মাজেৰে পাৰ হৈছে, গতিকে সেই বহুপদটোৰ শূন্যবোৰ কি হ'ব, এইকেইটাৰ ভিতৰতে যিকোনো এটা হ'ব। তো অপশ্যনত যদি চোৱা কোনটো আছে, এইটো মিল আছে ন, গতিকে এনচাৰ কোনটো হ'ব, এইটো হ'ব। তাৰপিছত চোৱা 13 নম্বৰটো, যদি এটা সমান্তৰ প্ৰগতি এনটম পদটো ইমান হয় সমান্তৰ প্ৰগতিটো সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। এনটম পদটো দিয়া আছে, এনটম পদ মানে আমাৰ কি হয়, যদিহে তোমালোকৰ সমান্তৰ প্ৰগতি ভালকে মনত আছে, এ এন ইকুৱেল টু a প্লাছ n মাইনাছ 1 d, এইটো আছিলে আমাৰ সমান্তৰ প্ৰগতিৰ ফৰ্মুলা। তো এতিয়া আমাক এনটম পদটো কিমান দিয়া হৈছে, অৰ্থাৎ এ এন আমাক দিয়া হৈছে 7n মাইনাছ 4, এইটো আমাক দিয়া হৈছে। তো প্ৰথম পদটো যদি আমি উলিয়াব যাওঁ কি হৈ যাব, এনৰ ঠাইত 1 বহাই দিয়া, 7ৰ পৰা 4 গ'ল থাকিব 3। তাৰপিছত এনৰ ঠাইত যদি 2 বহাওঁ 7 গুণ 14 হ'ব, 14ৰ পৰা 4 গ'লে হ'ব কিমান, 10। দুটা পদ আমি পাই গ'লোঁ, দুটা পদ যেতিয়া পাই গ'লোঁ সাধাৰণ অন্তৰ আমি উলিয়াব পাৰিম। a2 মাইনাছ a1 কৰি দিয়া, তো 10ৰ পৰা 3 গ'লে কিমান থাকি যাব, অপশ্যন 7 হ'ব। ঠিক আছে, তো যদি ডাউট আছে আৰু এটা উলিয়াই চাব পাৰা, a3 ধৰি লোৱা উলিয়ালা, এনৰ ঠাইত 3 বহাই দিয়া, 7 3 গুণ 21, 21ৰ পৰা 4 গ'লে থাকিব কিমান, 17। তো 17ৰ পৰা 10 বিয়োগ কৰা কিমান থাকিব, 7 থাকিব। তো অপশ্যন আমাৰ কোনটো হ'ব, 7। ঠিক আছে, অৰ্থাৎ এ। তাৰপিছত আমাক কৈছে কি এটা বৃত্তৰ এ বি আৰু চি ডি জিয়া দুডালে পৰস্পৰ অ বিন্দুত কটাকটি কৰিছে। তো এ বি সমান চি ডি, যদি বি অ চি সমান 90 ডিগ্ৰী হয়, অ এ সমান অ ডি হয়, তেন্তে অ ডি এ আৰু অ বি চি হ'ব ডেছ আৰু ডেছ। তো ইয়াত কৈছে কি চোৱা, এইটো যদি 80 ডিগ্ৰী হয়, ঠিক আছে, এতিয়া অ বি চি আৰু অ ডি এ, আৰু লগতে কৈছে যে এই বাহুটোৰ লগত এই বাহুটো কি হয়, আমাৰ সমান হয়। ঠিক আছে, কিয় সমান হয় বুলি কৈছে, দিয়াই আছে, কিতাপতে দিয়া আছে, এইটো বাহুটোলৈ এইটো বাহু সমান হয়। আৰু লগতে আমাক কৈছে ডি চি লগতো কি হয়, এ বি সমান হয়, ওপৰতে কৈ দিছে এইটো। তো ডি চি লগতো কি হয়, এ বি সমান হয়। চোৱা, যদিহে এ বিৰ লগত ডি চি সমান হয় আৰু এইখিনিও যদি সমান হয়, তেতিয়াহ'লে অ বিৰ লগত অ চি অট'মেটিকলি সমান হ'ব। নিজে ভাবি চোৱা, ধৰি লোৱা এ বিটো তোমালোকে ধৰি লোৱা 10, ঠিক আছে, ডি চিটো ধৰি লোৱা 10, কাৰণ ওপৰত সমান বুলি কৈ দিছে। আৰু লগতে চিত্ৰটোৰ পৰা আমি গম পাইছোঁ যে অ এ সমান অ ডি, তো ধৰি লোৱা অ এ হ'ল আমাৰ 2, অ ডিও হ'ল আমাৰ 2। তো 2টা 10ৰ পৰা যদি 2 বিয়োগ কৰি দিয়ে, এইখিনিতো 8 বাকী থাকি যাব। তো গতিকে এইটোৰ লগতো এইটো কি হৈ গ'ল, আমাৰ সমান হৈ গ'ল। তো দুইটা ত্ৰিভুজে কি হৈ যাব, সমৃদ্ধিবাহু ত্ৰিভুজ হৈ যাব। ঠিক আছে, তো সমবাহুটো নহ'ব, তো কি হ'ব, সমৃদ্ধিবাহু হ'ব আৰু সদৃশ হ'ব। দেখাত যদি চোৱা একেই হয়, প্ৰায় একেই হয়, কোনকেইটাও একেই হ'ব, এইটো 80 ডিগ্ৰী হ'লে এইটো 80 ডিগ্ৰী হ'ব, কাৰণ বিপৰীত কোণ হয়। তো এইটো যদি 80 ডিগ্ৰী হয়, বাকী এই দুটা কোণ হ'ব আমাৰ 50 ডিগ্ৰী আৰু 50 ডিগ্ৰী, কাৰণ তিনিটা কোণৰ যোগফল কিমান হয়, 180 ডিগ্ৰী হয় এটা ত্ৰিভুজৰ। আৰু সমৃদ্ধিবাহু ত্ৰিভুজৰ বিপৰীত কোণ দুটা কি হয়, সমান হয়, অৰ্থাৎ এই কোণটো 50 হ'ব, এই কোণটো 50 হ'ব, আৰু এইটো 80 হ'ব। ঠিক একেদৰে এইটো 50 হ'ব, এইটো 50 হ'ব, আৰু এইটো 80 হ'ব। আৰু যেতিয়া এটা ত্ৰিভুজৰ তিনিটা কোণেই সমান হয়, তেতিয়াহ'লে তাক সদৃশ বুলি কোৱা হয়। তো অপশ্যন বিটো শুদ্ধ হ'ব। তাৰপিছত হ'লে 15 নম্বৰটো, 15 নম্বৰটো দেখা দেখি এনচাৰ আমাৰ কিমান হয়, চাইন এ ইকুৱেল টু হাফ কিমান হয়, 30 ডিগ্ৰীত হয়। বাকী কছত হাফ কেতিয়া হয়, যেতিয়া 60 ডিগ্ৰী হয় চাগে। তো গতিকে 30 প্লাছ 60 কি হ'ব, 90। ঠিক আছে, তাৰপিছত থাকিলে 16 নম্বৰটো, -1.7 এইটো, আৰু এই সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুৰ স্থানাংক হ'ব। তো এইটো আমি উলিয়াব লাগিব, এতিয়া এইটো কেলকুলেশ্যন কৰিব লাগিব। তো তোমালোকৰ এই প্ৰশ্নটোৰ ডাইৰেক্ট কি অনুশীলনী পাই উঠাই দিছে, এইটো যদি চোৱা, ঠিক আছে, এইটোকে MCQ বনাই দিছে। তো এনচাৰটো কি হ'ব, আমাৰ 1 আৰু 3 হ'ব। আৰু আহিছেও 15 আৰু 22 চনত আহিছেও, গতিকে চাবা এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে। ঠিক আছে, প্ৰশ্নটো মিলাই চোৱা, ছেম একেই প্ৰশ্ন হয়, অনুশীলনী পাই দিছে, তো গতিকে এইটো এনচাৰটো চাই ল'বা। ঠিক আছে, তাৰপিছত আহিলে আমাৰ তাৰপিছৰটো, অৰ্থাৎ 17 নম্বৰ প্ৰশ্নটো হ'ব। 17 নম্বৰত আমাক কৈছে কি যে দিয়া আছে ax³ প্লাছ bx² প্লাছ cx প্লাছ d বহুপদ এটা শূন্য 0 হয়, তেন্তে বহুপদটোৰ আন দুটা শূন্যৰ পূৰণফল কি হ'ব উলিয়াব দিছে। ঠিক আছে,
তো গতিকে তোমালোকৰ যদি মনত আছে যিদৰে এটা দ্বিঘাত সমীকৰণৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়া থাকে ঠিক তেনেদৰে ত্ৰিঘাত সমীকৰণ এটাৰো শূন্য কেইটাৰ পূৰণফল দিয়া থাকে এইটো যদি চোৱা এইটো ত্ৰিঘাত বহুপদ হয় কাৰণ ওপৰত 3 আছে ঠিক আছে এনেকুৱা হলে ইহঁতৰ শূন্য কেইটা কি হয় এটা আলফা হয় এটা বিটা হয় এটা গামা হয় তো ইহঁতৰো পূৰণফল কি হয় c বাই a লিখা হয় ঠিক আছে তো ইয়াত কৈছে কি যে বহুপদটোৰ এটা শূন্য কি হয় আলফা তেন্তে বহুপদটোৰ আন দুটা শূন্যৰ পূৰণফল কি হ'ব আন দুটা শূন্যৰ পূৰণফল এটা শূন্য বহুপদটোৰ এটা শূন্য শূন্য হয় তেন্তে বহুপদটোৰ আন দুটাৰ শূন্যৰ পূৰণফল কি হ'ব